কথা এটা কওঁ, ঘৰতে হওক বা বেলেগতে হওক কিবা সকাম পাতিলে বা কিবা আয়োজন কৰিলে কিবা এটা বিশেষকৈ ভাল লগা কথা আছে। সেইটো কথা বাৰু মই আপোনালোকক ধুনীয়াকৈ পাছত কৈ আছোঁ। বলকচোন এতিয়া নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। এইটো শিৱৰাত্ৰিৰ দিনাৰ ভিডিঅ' হয়। ধুনীয়াকৈ আমি সেৱা কৰিবলৈ বুলি গৈ আছোঁ। আৰু ভিডিঅ'টো মই শিৱৰাত্ৰিৰ দিনা দিব নোৱাৰিলোঁ, আজিহে ধুনীয়াকৈ দিছোঁ। 5 দিনা দিছোঁ যিহেতু। আপোনালোকে ধুনীয়াকৈ চাব বুলি আশা ৰাখিলোঁ। ধুনীয়াকৈ চাব দেই, ভিডিঅ'টো স্কিপ নকৰাকৈ। আমি এতিয়া পূৰা মন্দিৰলৈ বুলি ধুনীয়াকৈ গৈ আছোঁ। ধুনীয়াকৈ ধুনীয়াকৈ আহিয়ে পালোঁ। ধুনীয়াকৈ এতিয়া ধুনীয়াকৈ সেৱা সতা কৰি লৈ আকৌ প্ৰসাদ খাবলৈ বুলি বহিলোঁ। সকলোৱে ধুনীয়াকৈ বহি একদম প্ৰসাদ খাই আছে আৰু ধুনীয়াকৈ পৰিৱেশটো অকণমান দেখাই দিলোঁ আপোনালোকক। কেনেকুৱা লাগিছে জনাব দেই। মোৰ হ'লে এনেকুৱা পৰিৱেশ বহুতে ভাল লাগে। তো আমি সেইটো কাৰণে অলপ বহি পেলাই ধুনীয়াকৈ বুটখিনি খাই ল'লোঁ, মানে প্ৰসাদখিনি খালোঁ। খোৱাৰ পাছতে আকৌ আমি তাৰ পৰা গুচি আহিলোঁ। অহা চাওকচোন, এই দুজনী পণ্ডিত দুজনীয়ে সেৱাও নকৰিলে আৰু ফটো নল'লে। আমি ধুনীয়াকৈ ল'লোঁ। প্ৰথমে যাওঁকৈ জাপ মাৰি আছিলে, এতিয়া আকৌ ভয়তে ফটো নল'লে, সেৱাও নকৰিলে। আকৌ আহি পাই পটাপট মই ভাত বনোৱাত লাগিলোঁ। খিচিৰি খাওঁ এনেই, এবাৰ আকৌ খিচিৰি নবনালোঁ। বেঙেনা পুৰিছোঁ আৰু আলু পিটিকিম, দালি বনাম, তেনেকৈ খাম। আৰু সকলোকে খোৱা দেখাবই নোৱাৰিলোঁ। সকলোৱে মানে এটা খাই আছে। তাৰপিছতে আমি দুইজনীয়ে খাওঁতে বোলো ধুনীয়াকৈ দেখাই দিওঁ বুলি আমি বৌয়ে মই খালোঁ, তাকে দেখাই দিলোঁ দেই আপোনালোকক। তাৰপিছতে চব কাম বন কৰি দিনটো তেনেকৈ গ'ল আৰু ৰাতি আকৌ নামঘৰলৈ যাওঁ, মন্দিৰলৈ যাওঁ বুলি ধুনীয়াকৈ ওলালোঁ। মন্দিৰো আহি পালোহি আৰু একদম বিশেষকৈ ভাল লগা কথাটো কৈ আছোঁ বাৰু। কিনো ইমান মই এনেকুৱা পৰিৱেশ ভাল পাওঁ। কোনে ভাল পায় জনাবচোন। মই এনেকৈ নাম প্ৰসংগ এইবিলাক হ'লে বহুত ভাল পাওঁ। ধুনীয়াকৈ অলপ নামো গালোঁ যেনিবা, চাপৰি বজালোঁ, গোৱা নাই। ধুনীয়াকৈ চাপৰি তাপৰি বজাই ল'লোঁ। ইমান ভাল লাগে মানে, ছোৱালীজনীৰ কাৰণে সোনকালে যাব নোৱাৰিলোঁ। তথাপিও পালোগৈ দিয়ক, অলপ ধুনীয়াকৈ ফূৰ্তি কৰিব ভাল লাগিল আৰু মনটো। তাৰপাছতে আৰু ধুনীয়াকৈ ভাল লগা কথাটো মই কৈ আছোঁ বাৰু আপোনালোকক। এইফালে আকৌ আমাৰ গোসাঁনীজনী ইমান ফূৰ্তি পাইছে। প্ৰথমে সেৱা কৰিব যাওঁতে দিনত তাই একদম ভাল নাপালে, আমনি কৰিলে। এতিয়া আকৌ ৰাতি বৰ ধুনীয়াকৈ নাম চাপৰি একদম বজাই ধুনীয়াকৈ তাই ফূৰ্তি কৰি আছিলে। বিশেষকৈ কিবা এটা হ'লে ভাল লগা কথাটো হৈছে এইটো, চাওকচোন ইমান ধুনীয়াকৈ খাবলৈ পালোঁ ন। মানে এফালে গ'লে ধুনীয়াকৈ আজৰি হৈ আহিব লাগে। মানে বনোৱা মেলা এইবিলাক টান লাগে, নহয়নে বাৰু? ধুনীয়াকৈ এফালে গ'লে ঘৰতে হওক বেলেগতে হওক, মানে খোৱা বোৱাটো পালে আৰু আহি পেলাই যাতে ঘৰত অলপ আৰাম কৰিব পৰা, আকৌ ঘৰে আহি বনাব টান লাগে, নহয়নে বাৰু? কাৰ এনেকুৱা হয় জনাবচোন। এলাহ কয় বা যি কয় নাজানো, তথাপিও অলপ ভাল নালাগে ঘৰত আকৌ গৈ পেলাই বনাই মেলি ন। তো তেনেকৈ মানে ওলাই যোৱাৰ সময়ত কিবা এটা খাই বৈ আহিবলৈ পালে ভাল লাগে, হয়নে নহয়? কাৰ এনেকুৱা হয় জনাবচোন। তো আমিও ধুনীয়াকৈ একদম খাই ল'লোঁ। খিচিৰি বুলি ভাবিছিলোঁ, কিন্তু নহয়, শেষত আকৌ ভাতহে। সেই বুলি আকৌ আলহীজনী নগ'লেই, সেইটো কাৰণে খিচিৰি বুলি তাই বেয়া পায় খাই। আজিলৈ বাই।